তো বডিটো সুনীল গগৈ নহয় জাহাংগীৰহে হয় সেইটো কাৰণে আপুনি বিধৱা সাজ কিয় পিন্ধি আছে বুলি কৈছে মই কৈছো যিমান দিলেও আমাৰ গগৈৰ বিৰুদ্ধে আছে সেয়েহে এতিয়া সুনীল গগৈৰ যদি সুনীল গগৈৰ সন্ধান পোৱা যায় স্বাভাৱিকতে পৰৱৰ্তী সময়ত কিন্তু এই সমগ্ৰ ধাৰাৰ সন্দৰ্ভতে CIDয়ে গোচৰটো আগবঢ়াই লৈ যাব কাৰণ ইতিমধ্যে এই গোচৰটো এই গোচৰবোৰ CIDলৈ হস্তান্তৰ কৰা হৈছে সেয়েহে এতিয়া স্বাভাৱিকতে এটা নতুন টুইষ্টৰ সৃষ্টি হ'ব নতুন ৰহস্যৰ সৃষ্টি হ'ব কিন্তু তাৰ মাজত সুনীল গগৈ জীয়াই থকাৰ খবৰটো সবাতোকৈ ডাঙৰ খবৰ হিচাপে বিবেচিত হৈছে এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ এয়া যে সুনীল গগৈ জীয়াই আছে সুনীল গগৈ কাণ্ডই সমগ্ৰ ৰাজ্য জোকাৰি গৈছিল তুলপাৰ লগাইছিল আৰু সেই সুনীল গগৈৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে পোনপটীয়াভাৱে কৈছিল কিন্তু আৰক্ষীৰ হাতত কোনো তথ্য নাছিল কাৰণ মৃতদেহটো জাহাংগীৰৰ আছিল DNA টেষ্ট আহিছিল কিন্তু সুনীল গগৈও মৃত বুলি পৰিয়ালৰ লোকে দাবী কৰিছিল পুত্ৰই দাবী কৰিছিল কিন্তু এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ যে সুনীল গগৈ জীয়াই আছে CIDয়ে পত্নীক কৈছে যে আপুনি আৰু বগা সাজযোৰ নিপিন্ধিব আপুনি এতিয়াৰ পৰা কিৰত সেন্দুৰ ল'ব পাৰিব কাৰণ আপোনাৰ স্বামী জীয়াই আছে পত্নীয়ে কি ক'লে আমাৰ সাংবাদিকৰ সন্মুখত সেয়া এবাৰ আমি আপোনালোকক শুনাব বিচাৰিছোঁ পত্নীয়ে CIDয়ে তেওঁক যিখিনি কথা কৈছিল সেইখিনি আমাৰ সাংবাদিকক ক'লে শুনক এবাৰ সুনীল গগৈৰ পত্নীৰ ভাষ্য আধা ঘণ্টামান হ'ব কিজানি মানুহ আছে আৰু ঘটনাটো এনেখিনি সুধিছে আৰু কৈছে যে এইটো বডিটো সুনীল গগৈ নহয় জাহাংগীৰহে হয় সেইটো কাৰণে আপুনি বিধৱা সাজ কিয় পিন্ধি আছে বুলি কৈছে মই কৈছো যিমান দিলেও আমাৰ নীতি নিয়মৰে আমাৰ বডি বুলি আমাক সঞ্জাই দিলে আমি সেইমতে সকলো সমাজৰ কামখিনি কৰি আমি এই ড্ৰেছ পিন্ধি আছো এতিয়া তেনেকৈ কৈছো নহয় আপোনাৰ মানুহজন জীয়াই আছে বুলি কৈছে তামোলো জীয়াই আছে যদি বাইদেউ উলিয়াই আনক তেওঁ কৈছে এজন মানুহ বিচাৰি পাবলৈতো টান হেৰাই যোৱা মানুহ এজন আমি যিমান পাৰো চেষ্টা কৰি আছো বুলি কৈছে এতিয়া মোৰ কথা হ'ল কি জীয়াই আছে যদি আমাক তেওঁলোকে যিমান দিনতে বিচাৰি উলিয়াওক সেইটো আমাৰ লগত কথা নাই কিন্তু যদি তেওঁলোকে জীয়াই আছে বুলি জানে আমাক মাত্ৰ সঠিক উত্তৰটো দিব লাগে যে মানুহজন জীয়াই আছে আমি তেতিয়াই সুখী হ'ম মানে কিবা এটা উত্তৰ পাব লাগে তেওঁলোকে মানুহজন যেতিয়াই উলিয়াওক আমাৰ তাত ক'বলগীয়া নাই কিন্তু আমাক সঠিকভাৱে আমাৰ দৃঢ় বিশ্বাসে আমাক ক'ব লাগে যে মানুহজন জীয়াই আছে সেইটো কথা আমাক ক'ব লাগে প্ৰমাণ লাগে মোক সেইটোৱে হয় বগা সাজ আপুনি কিয় পিন্ধিছে পিন্ধিব নালাগে এইটোতো সুনীল গগৈ বডি নহয় জাহাংগীৰৰ বডি বুলি কৈছে সুনীল গগৈ জীয়াই আছে বাইদেউ গৰাকীয়ে কৈছে মই আগতে এনে আহিছে বুলি গম পাইছিলো কিন্তু মই মুখামুখি হোৱা নাছিলো তেওঁ আজি হৈছো তেওঁলোকৰ যি কথা বতৰা মানে কৈছে যে তেওঁ সুনীল গগৈ আছে হয় এই কথাটা মানে আপোনাৰ প্ৰতিমান সেইটো এতিয়া সেইকাৰণে মই কওঁ মানে মই সেইটো কাৰণে কৈছো মানে আমাক কিবা এটা প্ৰমাণ দিয়ক মানে যাতে জীয়াই আছে মানুহজন সেই প্ৰমাণটোৱে আমাক লাগে সেইটো কাৰণে আজি আমি ইমান দিনে আছো তেওঁলোকে যদি জীয়াই আছে বুলি জানে আমাক প্ৰমাণটো দিয়ক মানুহজন যেতিয়াই উলিয়াই যি কৰে সেইটো কৰি থাকিব কিন্তু আমাক প্ৰমাণটো দিয়ক সেইটোৱে কৈছো মই আমাকতো ডেড বডিটো আমাক সঞ্জাই দিয়াৰ কাৰণে আমি সৎকাৰ কৰি সকাম কৰিলো তেওঁ তেতিয়ালৈকে DNA ৰিপৰ্টটো অহা নাছিলে সেইটো কাৰণে আমিও গম পোৱা নাছিলো বুলি কৈছে সেইটোৱে এতিয়া সেইবোৰে এতিয়া একো বুজি নাপাওঁ মানে কি কৰিছে আমাক কি কৰিবলৈ কলৈ নিবলৈ বিচাৰি আছে একো বুজি নাপাওঁ বিষয়টো মানে আগৰ পৰাতো কৈয়ে আছো এইটো ইমান দিনেতো হৈছে কিবা এটাতো সন্দেহ আছে কাৰণে আজি ইমান দিন কেছটো লাগিছে কাৰণ কিয় ব্যক্তিগতভাৱে হোৱা হ'লে হয়তো সোনকালে ওলালেহেঁতেন কিন্তু এইটো গোটেই ৰাজহুৱাভাৱে বুলি ক'ব লাগিব এতিয়া ঘটনাটো সেইটো কাৰণে এতিয়া ওলোৱাত তাৰমানে দেৰি হৈছে কিন্তু ব্যক্তিগত হোৱালে হয়তো সপ্তাহ দিনতে আমি পালোহেঁতেন কিবা এটা এই দিনটো ঘটনা প্ৰবাহৰ বিষয়ে কিবা সুধিছে ঘটনাটো ঘটিছিলে সেইটো কেনেকে কি হৈছিলে কিমান সময়ত গৈছিলে এইখিনিয়ে সুধিছে আৰু সিহঁতক ইয়াত ৰৈছিলে অকমান দেৰি হ'ব বুলি কোৱাৰ কাৰণে থানালৈকে যাবলৈ ক'ব বুলি কৈছে ল'ৰা আৰু জয়ন্তক শুনিলে সুনীল গগৈৰ পত্নীৰ আৰু সুনীল গগৈৰ পত্নীয়ে ক'লে যে যদি জীয়াই আছে তেনেহ'লে বিচাৰি উলিয়াওক CIDক প্ৰত্যুত্তৰত সুনীল গগৈৰ পত্নীয়ে সেই কথা ক'লে যদি মোৰ স্বামী জীয়াই আছে বিচাৰি উলিয়াওক যিমান দিন লাগে লাগক জীয়াই থকাটো বৰ ভাল খবৰ বুলি তেওঁ উল্লেখ কৰিছে আৰু যদি জীয়াই আছে তেনেহ'লে মোৰ স্বামীক যিমান দিন লাগে মুঠতে আপোনালোকে বিচাৰি উলিয়াওক সেইটোৱে তেওঁৰ শেষ ইচ্ছা বা তেওঁৰ অন্তিম ইচ্ছা CIDৰ ওচৰত
CIDয়ে এতিয়া বিচাৰিব সুনীল গগৈক আৰু স্বাভাৱিকতে লোকেশ্যন ট্ৰেছ কৰা হৈছে হয়তো সেয়েহে হয়তো অতি শীঘ্ৰে সুনীল গগৈ ধৰা পৰিব য'তেই নাথাকক কিয় সুনীল গগৈ আত্মগোপন কৰি থাকিবলগীয়া হৈছে কিয় সুনীল গগৈ বাহিৰত আছেগৈ ইয়াত হয়তো বহু কথা জড়িত হৈ পৰিব বহুখিনি অংক থাকিব পাৰে হয়তো বহুখিনি পৰিকল্পনা থাকিব পাৰে মুঠতে এই সমগ্ৰ ঘটনাত আৰু যে নতুন নতুন ৰহস্য উদ্ঘাটন হ'ব সেইটো স্পষ্ট সেইটো নিশ্চিত হয়তো সুনীল গগৈ আৰক্ষী বা CIDৰ জালত পৰাৰ পাছতে এই ঘটনা সন্দৰ্ভত বহুত নতুন তথ্য ফাদিল হ'ব পাৰে কাৰণ জাহাংগীৰৰ মৃত্যু আৰু তাৰ পাছত সুনীল গগৈ সন্ধানহীন তাকো সুনীল গগৈ জীৱিত অৱস্থাত সন্ধানহীন কৰবাত আত্মগোপন কৰি আছে সেইটো হ'ব ডাঙৰ খবৰ অৱশ্যে আৰক্ষীয়ে বা CIDয়ে পোনপটীয়াকৈ কৈ দিয়া নাই যে সুনীল গগৈ নিজেই পলাতক অৱস্থাত আছে নে তেওঁক কোনোবাই অপহৰণ কৰি ৰাখি থৈ দিছে সেই কথাটোতো অৱশ্যে কিছু ৰহস্য আছে হ'ব পাৰে যে কোনোবাই অপহৰণ কৰি সুনীল গগৈক ৰাখি থৈ দিব পাৰে কোনোবাই তেওঁক বন্দী কৰি ৰাখি থৈ দিব পাৰে সেইখিনি কথা কিন্তু এতিয়াও অস্পষ্ট হৈ আছে স্পষ্ট হোৱা নাই সেয়েহে আৰক্ষীৰ ভাষ্য নুশুনাকৈ আমি কোনো কথাই ক'ব নোৱাৰোঁ CID বা আৰক্ষীয়ে এই ক্ষেত্ৰত কি কয় সেয়া আমি পৰৱৰ্তী সময়ত লক্ষ্য ৰাখিম আৰু তাৰ আধাৰতে আমি বাকীখিনি ক'ব পাৰিম কিন্তু সন্দেহ বহুখিনি কৰিব পাৰি এংগল বহুকেইটা আছে সেয়েহে কৈছোঁ এই মুহূৰ্তত সন্দেহ কৰাৰ থল বহুকেইটা দিশত আছে যেহেতু ইতিমধ্যে 48 120 বি 302 201 34 ভাৰতীয় দণ্ডবিধি আইনৰ এইকেইটা ধাৰাৰ অধীনত সুনীল গগৈৰ পত্নী সুনীল গগৈ আৰু সুনীল গগৈৰ পৰিয়ালৰ আন সদস্যৰ বিৰুদ্ধে যেহেতু অভিযোগ বা গোচৰ ৰুজু হৈ আছে সেয়েহে এই সমগ্ৰ ঘটনা সন্দৰ্ভত আমি মন কৰিবলগা বিষয় এইটোৱে হ'ব যে এনেধৰণৰ যিখিনি গোচৰ ৰুজু হৈ আছে সেই গোচৰৰ আধাৰত CIDয়ে তদন্ত প্ৰক্ৰিয়াটো কেনেধৰণে আগবঢ়াই নিয়ে নে সুনীল গগৈয়ে সমগ্ৰ ঘটনাক সংঘটিত কৰি পলায়ন কৰিলে বাহিৰলৈ নে সুনীল গগৈৰ দ্বাৰা কোনোবাই সংঘটিত কৰিলে এই ঘটনাটো তাৰ পাছত সুনীল গগৈক অপহৰণ কৰি লৈ গ'ল এই সকলো বিষয় এতিয়া পৰ্যালোচনাৰ আওতালৈ আহিব CIDৰ তদন্তৰ আওতালৈ আহিব আৰু স্বাভাৱিকতে এইবাৰ ডাঙৰ এটা বিস্ফোৰক তথ্য সন্মুখলৈ আহিব পাৰে কিহৰ কাৰণে কৰা হ'ল টকাৰ বাবে নে আন কিবা কাৰণত কাৰণ প্ৰথম অৱস্থাত সেইটোৱে সকলোৱে সন্দেহ কৰিছিল যে সুনীল গগৈয়ে বহুকেইটা LIC পলিচি খুলি লৈছিল বেংকৰ একাউণ্টৰ মোবাইল নম্বৰ সলনি কৰি লৈছিল এই সকলোবোৰ কৰিছিল তেওঁ টকাৰ বাবে যাতে তেওঁৰ মৃতদেহ বুলি সেইটো প্ৰতীয়মান যোৱাব পৰা যায় বা প্ৰতীয়মান কৰিব পৰা যায় আৰু তাৰ পাছত তেওঁ LICৰ টকাও পাব এনেধৰণৰ প্ৰথম অৱস্থাত সকলোৰে সন্দেহ আছিল তাৰ পাছত যেতিয়া সুনীল গগৈও নিখোজ হৈ গ'ল বা সুনীল গগৈকো হত্যা কৰা বুলি পৰিয়ালৰ লোকে অভিযোগ কৰিলে তাৰ পাছত কিন্তু সকলোৱে ভাবিলে যে ইয়াত তৃতীয় শক্তি জড়িত কোনোবা এটা তৃতীয় শক্তি এই কাণ্ড সংঘটিত কৰিছে সুনীল গগৈৰ পুত্ৰই এজন ঠিকাদাৰৰ নাম পোনপটীয়াকৈ লৈ দিছিল কিন্তু এতিয়া আকৌ সুনীল গগৈ জীয়াই থকাৰ কথাটো মুঠতে ধাপে ধাপে সলনি হৈছে দৃশ্যপট আৰু এতিয়া সুনীল গগৈ জীয়াই থকাৰ এই খবৰটোৱে অন্য দিশলৈ লৈ যাব সমগ্ৰ ঘটনাক্ৰমক কি ঠিক সুনীল গগৈয়ে পৰিকল্পিতভাৱে হয়তো হত্যা কৰিলে হয়তো পৰিয়ালৰ লোকো জড়িত আছিল বা পৰিয়ালৰ লোক জড়িত নাছিল এই সকলো কথা কিন্তু এতিয়া CIDৰ তদন্ততহে স্পষ্ট হ'ব আমি অপেক্ষা কৰিম CIDৰ তদন্ত প্ৰক্ৰিয়ালৈ বা CIDৰ ভাষ্যলৈ CIDয়ে কি ভাষ্য আগবঢ়ায় সাংবাদিকৰ সন্মুখত আৰু সুনীল গগৈ কোনদিনা উদ্ধাৰ হয় সেয়াও হ'ব লক্ষণীয় স্বাভাৱিকতে হয়তো CIDৰ হাতত বিশেষ তথ্য আছে আৰু CIDয়ে হয়তো উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব যিকোনো মুহূৰ্তত এটা অন্য এটা ডাঙৰ খবৰ আহি যাব পাৰে সেয়েহে আমি সকলো সাজু থকাটো প্ৰয়োজন এইখিনি তথ্য আপোনালোকৰ বাবে দিয়াটো প্ৰয়োজন আছিল পৰৱৰ্তী সময়ত আকৌ আহিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ